আসসালামু আলাইকুম নমস্কাৰ মই এনে স্বাগতম জনাইছো আপোনালোকক দা ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত এফিলিয়েটেড কলেজ জিপিজি এফিলিয়েটেড কলেজ যিবিলাক আছে কোন কলেজত কোনটো সাবজেক্ট আছে তাৰপিছত কোনটো সাবজেক্টৰ কেইটা সিট আছে সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম যেহেতু আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ মেৰিট লিষ্টটো ওলাই গৈছে তো আপোনালোকে এতিয়া কলেজবিলাকত এপ্লাই কৰিব লাগিব সো নিশ্চয় আপোনালোকে মানে এইটো ভিডিঅ'ৰ জৰিয়তে অকমান হলেও উপকৃত হ'ব যে কোন কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব কোনটো সাবজেক্টৰ কাৰণে আৰু কোনটো কলেজত কেইটা সিট আছে এই বিষয়ে অকমান আপোনালোকক জনাই দিম যে নহওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাও যে আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে আপোনালোকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিয়ে নহওক এতিয়া আহক আপোনালোকৰ কলেজসমূহৰ লিষ্টসমূহ দেখাই দিও আপোনালোকে স্কিপ নকৰাকৈ চাই যাব কোনটো কলেজত কিমান কেইটা সিট আছে কোনটো কলেজ ক'ত অৱস্থিত সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম চাওক আপোনালোকে মাষ্টাৰ্ছ প্ৰগ্ৰাম অফ কেম্পাছ কোৰ্স মানে যিয়ে নহওক এতিয়া ফাৰ্ষ্ট কলেজটো দিছে এডিপি কলেজ জায়গাটো হৈছে নগাঁও অসমৰ নগাঁৱত আছে তাৰপিছত আপোনালোকৰ এই এডিপি কলেজত আপোনালোকে পিজি কৰিব পাৰিব এছামিছত তাৰপিছত হাৰ্বেল সায়েন্স এণ্ড টেকনলজি তাৰপিছত হিষ্ট্ৰী আপোনালোকৰ এছামিছৰ পোষ্ট আছে 40টা হাৰ্বেল সায়েন্স এণ্ড টেকনলজি আছে 30টা আৰু হিষ্ট্ৰী আছে 30টা তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব কলিয়াবৰ কলেজত নগাঁৱতে হয় ইয়াতে আপোনালোকে যদি পিজি কৰিব খোজে তেতিয়াহলে কমাৰ্চত কৰিব পাৰে কমাৰ্চত আছে 40টা সিট আছে আৰু এডুকেশনত আছে 25টা 25টা সিট আছে তাৰপিছত জেএন কলেজ বকুত অৱস্থিত যিখন জেএন কলেজ আছে সেই জেএন কলেজতো আপোনালোকে পিজি কৰিব পাৰিব ইয়াতেও দুটা সাবজেক্টত আছে এছএমএছ আৰু ম্যাথমেটিক্সত আছে ইয়াতে এছএমএছত আছে 30টা সিট আৰু ম্যাথমেটিক্সত আছে 20টা আছে তাৰপিছত কেসি দাস কমাৰ্চ কলেজ যোনটো আছে গুৱাহাটীতে অৱস্থিত কলেজখন এই যেহেতু কমাৰ্চ স্পেশালি কমাৰ্চ কলেজ তো ইয়াতে কমাৰ্চৰ কাৰণে আছে কমাৰ্চৰ সিট ক্যাপাসিটি আছে 60টা তাৰপিছত দিয়া হৈছে বৰনগৰ কলেজ এতিয়া নামনি অসমৰ কিছুমান কলেজ মানে পাঠশালাৰ পৰা ইফালৰ কলেজখিনি কিছুমান এতিয়া ভট্টদেৱৰ আন্ডাৰত গৈছে তথাপিও এতিয়া আপোনালোকে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স দি কিনেও এতিয়া এপ্লাই কৰিব পাৰিব এইবাৰৰ কাৰণে সুযোগটো দিয়া হৈছে বাৰু এপ্লাই কৰিব পাৰিব যিয়ে নহওক বৰনগৰ কলেজ বৰপেটা জিলাৰ হৰভগত অৱস্থিত আৰু এইখন কলেজত আছে এছএমএছৰ আছে 20টা সিট আছে হিষ্ট্ৰীৰ কাৰণে 20টা সিট আছে আৰু পলিটিকেল সায়েন্সৰ কাৰণে 20টা সিট আছে তাৰপিছত খাগৰিজান কলেজ এইখনো নগাঁৱত অৱস্থিত খাগৰিজান কলেজত নগাঁৱত অৱস্থিত যিয়ে নহওক এইখন কলেজত অনলি এছএমএছতে পিজি কৰিব পাৰিব আৰু সিট ক্যাপাসিটি হৈছে 25টা তাৰপিছত বি বৰুৱা কলেজ গুৱাহাটীতে অৱস্থিত আপোনালোকে চাগে বি বৰুৱা কলেজ সবে গমে পায় ইয়াতো আপোনালোকে পিজি কৰিব পাৰিব ইয়াতে আছে বটানী আছে বটানীত 12টা সিট আছে কেমিষ্ট্ৰি আছে কেমিষ্ট্ৰিত আছে 14টা সিট জিওগ্ৰাফি আছে 10টা সিট আৰু জিওলজিত আছে 12টা সিট তাৰপিছত এটো হেলথৰ কাৰণে হয় এটো হেৰি নহয় যিয়ে নহওক আপোনালোকৰ মানে আৰু বাকি বিএছ কলেজ হাউলিত অৱস্থিত বৰপেটা জিলাৰ হাউলিত অৱস্থিত ইয়াতে আপোনালোকে পিজি কৰিব পাৰিব এছএমএছত আছে 20টা সিট এডুকেশনত আছে 20টা সিট আৰু কমাৰ্চৰ আছে 70টা তাৰ মানে এমকম কৰিব পাৰিব বিএমএল লগতে এমকম কৰিব পাৰিব তাৰপিছত দিয়া হৈছে মঙ্গলদৈ কলেজ মঙ্গলদৈত অৱস্থিত আৰু ইয়াতে আপোনালোকে পিজি কৰিব পাৰিব অনলি এছএমএছ আছে এছএমএছত 30টা সিট দিয়া হৈছে মানে এইটো বুজা গৈছে যে এছএমএছতে প্ৰত্যেকখন কলেজতে এছএমএছৰ আছে আৰু তাৰপিছত দিয়া হৈছে বিবিকে কলেজত সাবজেক্ট মানে এছএমএছ আছে এছএমএছত আছে 20টা আছে তাৰপিছত এমসি কলেজ বৰপেটা এইটো এতিয়া ভট্টদেৱৰ আন্ডাৰত হৈছে তো তথাপি এবাৰ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্সৰ জৰিয়তেও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যদি ভট্টদেৱৰ এন্ট্ৰেন্স দিছে তেতিয়াহলে হেতু দিও এপ্লাই কৰিব পাৰিব যিয়ে নহওক ইয়াতে এছএমএছৰ সিট আছে 20টা আৰু বটানীৰ সিট আছে 10টা কিন্তু এতিয়া সাগে বঢ়াইছে সাগে 12টা মান কৰিছে সাগে বটানীৰ আৰু এছএমএছৰ সাগে 20টা আছে আৰু বিকালী কলেজ ধূপদৰা এটো সাগে গোৱালপাৰা সাইডত হ'ব ইয়াতে যেটো বিকালী কলেজত আছে এছএমএছৰ কাৰণে 30টা আছে আৰু জিওগ্ৰাফিৰ কাৰণে 10টা আছে মৰিগাঁও কলেজ মৰিগাঁৱত অৱস্থিত এইখনত
আপোনালোকে পঢ়িব পাৰিব জিঅ'গ্ৰাফি আৰু জুলজি জিঅ'গ্ৰাফিত আছে 10টা আৰু জুলজিতো 10টা আছে তাৰপিছত বিশ্বনাথ কলেজ বিশ্বনাথ চাৰিআলি এইখনত অনলি এছএমএছত আছে এছএমএছত 20টা সিট আছে নেক্সট দিয়া হৈছে নলবাৰী কলেজ নলবাৰী কলেজত আছে এছএমএছত আছে 50টা সিট আৰু ইংলিছত আছে 20টা নেক্সট দিয়া হৈছে এমবিবি কমাৰ্চ কলেজ গুৱাহাটীত অৱস্থিত এইটো ইয়াতে যেহেতু কমাৰ্চ কলেজ হয় ইয়াতে অনলি কমাৰ্চৰ কাৰণে আছে এমকম আছে তো 50টা সিট আছে কমাৰ্চৰ কাৰণে নলবাৰী কমাৰ্চ কলেজতো যেহেতু কমাৰ্চ হয় এটো 50টা সিট আছে বিয়ান কলেজ ধুবৰীত অৱস্থিত এইখন কলেজত অনলি এছএমএছ আছে এছএমএছৰ কাৰণে 25 সিট আছে তাৰপিছত নগাঁও এটো কমাৰ্চ কলেজ হয় নগাঁও জিএনডিজি কমাৰ্চ কলেজ ইয়াতেও কমাৰ্চৰে হ'ব নিশ্চয় তো এমকমৰ কাৰণে আপোনালোকে 60টা সিটত এপ্লাই কৰিব পাৰিব তাৰপিছত বঙাইগাঁও কলেজ এতিয়াতো বঙাইগাঁৱত মানে কলেজ নহয় এতিয়া ইউনিভাৰ্চিটিয়ে দি দিছে তথাপি ইয়াতে হেৰি কৰিছে ইয়াতে মাষ্টাৰ্ছ কৰিবলৈ ইংলিছ তাৰপিছত আৰু হিন্দীত এতিয়া চাগে সাবজেক্ট বহাইছে যেহেতু ইউনিভাৰ্চিটি দিছে তথাপি ইয়াতে আপডেটটো দিয়া নাই বাৰু ইংলিছত 50টা দেখাইছে আৰু হিন্দীত আছে 20টা নগাঁও কলেজ গাৰ্লছ কলেজ যোনটো আছে নগাঁৱত অৱস্থিত তো এইখনত এছএমএছত আছে 40টা সিট আৰু জিঅ'গ্ৰাফিত আছে 20টা তাৰপিছত এইটো ল কলেজ বাৰু এইটো ল'ৰ ষ্টুডেণ্টৰ কাৰণে তাৰপিছত এনইএফ কলেজ গুৱাহাটীত এইটো চাগে নৰ্থ ইষ্ট কিবা হেৰি হ'ব যে নহওক ইয়াতে কমাৰ্চত আছে 50টা সিট আৰু ছ'চিয়লজিত আছে 60টা সিট তাৰপিছত ছয়গাঁও ছয়গাঁৱত অৱস্থিত ইয়াতে অনলি এছএমএছ আছে এছএমএছত 30টা সিট দিয়া আছে নেক্সট দিয়া হৈছে এনইএফ ল কলেজ এইটো ল কলেজ হয় গুৱাহাটীত অৱস্থিত এটা ল'ৰ সিট আছে চাগে LLM নেকি কয় সেইটো হ'ব ল যেহেতু মই ল'ৰ ষ্টুডেণ্ট নহয় গমো নাপাওঁ বাৰু তাৰপিছত দিয়া হৈছে দৰং কলেজ তেজপুৰত অৱস্থিত এইখনত এছএমএছ কেইবাটাও ছাবজেক্টত আছে এছএমএছত আছে 30টা সিট বটানীত 20টা জিঅ'গ্ৰাফিত 15টা আৰু জুলজিত আছে 10টা তাৰপিছত নেৰিম কমাৰ্চ কলেজ এইটো কমাৰ্চৰ হয় ইয়াতেও কমাৰ্চত 120টা সিট আছে ইয়াতে বহুত কেইটা আছে ইয়াতে বহুত মানে আপোনালোকে পঢ়িব পাৰিব যে নহওক তাৰপিছত আছে ডিমৰীয়া কলেজ খেত্ৰী এইখনত আছে এছএমএছত আছে 40টা ইকনমিক্সত 30টা আৰু এনভাইৰনমেণ্টেল মেনেজমেণ্টত আছে 20টা এনভাইৰনমেণ্টেল মেনেজমেণ্ট মানে পৰিৱেশৰ ওপৰত আৰু যোনটো আপোনালোকে গমে পায় যদি পঢ়ি আছে আৰু পাণ্ডু কলেজ গুৱাহাটীত অৱস্থিত আপোনালোকে জানে ইয়াতে বহুত কেইটা ছাবজেক্টৰে আছে এছএমএছত আছে 30টা বেংগলীত আছে 20টা ইকনমিক্সত 20টা এডুকেশ্যনত 30টা জিঅ'গ্ৰাফিত 20টা হিষ্ট্ৰীত 25টা পলিটিকেল চায়েন্সত 20টা আৰু জুলজিত আছে 22টা তাৰপিছত এতিয়া নেক্সট দক্ষিণ কামৰূপ কলেজ মিৰ্জাত অৱস্থিত এইখনত আছে এছএমএছত 40টা আছে আৰু জুলজিত আছে 10টা পশ্চিম গুৱাহাটী কলেজ যোনটো আছে ধাৰাপুৰ সেইটোতে হেৰি এছএমএছত আছে 30টা আৰু পলিটিকেল চায়েন্সত আছে 20টা তাৰপিছত ধুবুৰী ল কলেজ এইটো ল'ৰ কাৰণে ল'ত 20টা সিট আছে তাৰপিছত প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীত অৱস্থিত ইয়াতেও কেইবাটাও হেৰি আছে ছাবজেক্ট আছে ছাবজেক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব সেইকেইটা হৈছে এছএমএছ এডুকেশ্যন ইকনমিক্স জিঅ'গ্ৰাফি জিঅ'লজি টুৰিজিম মেনেজমেণ্ট এণ্ড জিঅ'লজি যিয়ে নহওক এছএমএছত আছে 50টা সিট ইকনমিক্সত 20টা এডুকেশ্যনত 20টা জিঅ'গ্ৰাফিত 15টা জিঅ'লজিত আছে 10টা টুৰিজিম মেনেজমেণ্টত আছে 30টা আৰু জিঅ'লজিত আছে 10টা দিছপুৰ ল কলেজ এইটো ল'ৰ সিট আছে যেটো LLMৰ কাৰণে LLMত 20টা সিট আছে তাৰপিছত ৰঙাপাৰা কলেজ শোণিতপুৰ ইয়াতেও অনলি হিন্দী আছে হিন্দীত 20টা সিট আছে তাৰপিছত DK গাৰ্লছ কলেজ মিৰ্জাত অৱস্থিত এইখনত অনলি এছএমএছত আছে এছএমএছত 25 সিট আছে 25খন সিট এভেইলেবল আছে তাৰপিছত ৰঙিয়া কলেজতো বহুত কেইটা ছাবজেক্টতে আছে এছএমএছ আছে এছএমএছ এৰাবিক বড়ো বটানী যে নহওক এডুকেশ্যন ইংলিছ এণ্ড সংস্কৃত ইয়াতেও মানে হেৰি কৰিছে বড়োটো দুবাৰকৈ দি দিয়া হৈছে যে নহওক এছএমএছত 20টা আছে এৰাবিকত 25টা বড়োত 20টা বটানীত 10টা এডুকেশ্যনত 15টা আৰু সংস্কৃতত 15টা ডিয়াৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন এইটো চাগে হেৰি যিয়ে নহওক এইটোত
গুৱাহাটীত অৱস্থিত এইটোত অনলি এডুকেশ্যনত আছে 60টা বহুতকেইটা চিট আছে 60টা দিয়া হৈছে ৰূপহী কলেজ ৰূপহী ইয়াতে অনলি এৰাবিকত আছে 20টা চিট আছে গুৱাহাটী কমাৰ্চ কলেজ এইটো কমাৰ্চৰ কাৰণে হয় এটা কি আছে কমাৰ্চ এণ্ড বিজনেছ এজ নহওক এইটো কমাৰ্চৰে সেইটো ভাগ হয় এডমিনিষ্ট্ৰেশ্যন যে নহওক কমাৰ্চত 60টা আৰু বিজনেছ এডমিনিষ্ট্ৰেশ্যনত আছে 60টা চিপাঝাৰ কলেজ চিপাঝাৰত অৱস্থিত ইয়াতে এছামিছত আছে এছামিছত 20টা ছাবজেক্ট আছে হেণ্ডিক গাৰ্লছ কলেজ এছামিছত আছে 20টা বটানীত 8টা কেমেষ্ট্ৰিত 15টা আৰু জিঅ'লজিত আছে 15টা তাৰপিছত সোণাপুৰ কলেজ সোণাপুৰত অৱস্থিত এইটো হৈছে ছাবজেক্ট এটা হৈছে এছামিছত 20টা আছে জিঅ'গ্ৰাফিত 10টা আৰু ইংলিছত 30টা তাৰপিছত আইকন কমাৰ্চ কলেজ এইটো কমাৰ্চৰ হয় ইয়াতে কমাৰ্চে আছে কমাৰ্চত 40টা চিট আছে সুৰেন্দাস কলেজ SD কলেজ এইটোত হাজোত অৱস্থিত ইয়াতে অনলি পলিটিকেল সায়েন্সৰ আছে পলিটিকেল সায়েন্সৰ 20টা চিট এভেইলেবল আছে তাৰপিছত জাগিৰ ৰোড কলেজত আছে অনলি টুৰিজিম মেনেজমেণ্ট আছে ইয়াতে টুৰিজিম মেনেজমেণ্টৰ 30টা চিট আছে তেজপুৰ ল কলেজ এইটো লৰ ওপৰত আছে 23টা চিট আছে তাৰপিছত JB ল কলেজ এইটো ল কলেজৰ হয় 50টা চিট আছে টিহু কলেজত আছে এডুকেশ্যন আছে আৰু হিষ্ট্ৰী আছে এডুকেশ্যনত আছে 20টা হিষ্ট্ৰীটো 20টা চিটে আছে গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে ইয়াৰ পৰা আপোনালোকে অকমান হলে উপকৃত হ'ব বুলি মই ভাবো যিখিনি ষ্টুডেণ্টে এডমিশ্যন ল'ব খুজি আছে তাহতে অকমান হলে উপকৃত হ'ব কোনখন কলেজত এপ্লাই কৰিব আৰু এপ্লাইৰ ডেট কেতিয়া আহে কি মানে এডমিশ্যন কেতিয়া হয় মেৰিট লিষ্ট কেতিয়া ওলায় সেই বিষয়ে মই আপোনালোকক অৱগত কৰাম বাৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাই থাকিব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে গোটেইখিনি চোৱালৈকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ